পাহাৰৰ পথত জোনাকে সোধেৰাল সপোনৰ সংসাৰ ধুমুহাময় বাটে বাটে নীৰৱ ৰাতি আন্ধাৰৰ সুযোগতে চোৰাং ছবি হেৰাই যায় জীৱনৰ ৰাগিনী দুখৰ মাজতো সপোন আছে জিলিকি অৰণ্য অন্ধকাৰ বিষাদৰ মায়াজাল অৰণ্য অন্ধকাৰ বিষাদৰ মায়াজাল প্ৰথমে মই তাত এটা সৰু এক্সপ্ল'ৰেশ্যন কৰিবলৈ গৈ আছিলোঁ, কিন্তু এতিয়া মোৰ উদ্দেশ্য মহান। কি সেই মহান উদ্দেশ্য? পাহাৰৰ তলিত থকা এক গোপন সংবাদ। কিহৰ সংবাদ পাইছে আপুনি? যিদিনা মোৰ ৰিচাৰ্চ সম্পূৰ্ণ হ'ব সেইদিনা সকলোৱে গম পাব পাহাৰৰ বুকুত কি আছে। মোক এতিয়াই ক'ব লাগিব, পাহাৰৰ বুকুত আপুনি কি পাইছে? আপোনালোকে যেনেকৈ ইনফৰমেশ্যনৰ কথা চবকে ক'ব নোৱাৰে, ঠিক তেনেকৈ আমি ৰিচাৰ্চ কৰা মানুহবোৰেও গৱেষণাৰ কথাবোৰ আৱিষ্কাৰৰ আগতে প্ৰকাশ কৰিব নোৱাৰোঁ। ছৰি ফৰ ডেট। হেল্ল' ডেভিড, তুমি এইটো কাৰ মোবাইলৰ পৰা ফোন কৰিছা? ইয়াৰ আচল মতলবটো কি হ'ব? কাৰ হৈ কাম কৰি আছে? কি ডেভিড, কিয় এনেকৈ ফোন কৰি মাতিলা? মোৰ আৰু গাঁৱত থাকিব মন নোযোৱা হৈছে। কিয়, সদায় কলেজ আহিবলৈ দিগদাৰ হৈছে নেকি? আমাৰ গাঁৱৰ মানুহবোৰ ভাল নহয় দাদা। কোনে ক'লে তোমাৰ গাঁৱৰ মানুহবোৰ বেয়া বুলি? এইবিলাক মানুহটো সহজ সৰল মানুহ। সেইকাৰণেতো চৰ্দাৰে মানুহবোৰক নিজৰ মতে চলাব পাৰে। চবকে চৰ্দাৰে নিজৰ তলত ৰাখি থৈছে। আৰু মোৰ পিতাইক তাৰ চামচা কৰিব পৰা নাই কাৰণে সিদিনা ঘৰত আহি ধমকি মাৰি গৈছে। কি? চৰ্দাৰে তোমাৰ দেউতাক ধমকি দিছে? কিন্তু কিয়? মোৰ পিতাই তাৰ কথা মনা নাই যে, সেইকাৰণে। চৰ্দাৰ কথা নামানিলেতো চৰ্দাৰ খং উঠিবই। চৰ্দাৰ হ'ল কাৰণেই তাৰ চব কথা মানিব নোৱাৰিতো। এতিয়া মই কি কৰিব লাগে সেইটো কোৱা। চৰ্দাৰৰ লগত গৈ কথা পাতিব লাগে নেকি? আপুনি অলপ দিন পাহাৰত নাযাব দাদা। আমাৰ চৰ্দাৰটো পগলা হয়, আপোনাক কিবা কৰি দিব পাৰে। মোক একো কৰিব নোৱাৰে, কাৰণ মই কাৰো একো অপকাৰেই কৰা নাই। কোনে মোক কি কৰিব? আজিকালি আগৰ দিন নাই দাদা। মদ আৰু মাংস খাবলৈ পালে মানুহবোৰে যিকোনো কাম কৰি দিব পাৰে। ভাল বেয়া অলপো ভাবিয়ে নাচায়। তোমাৰ ভয় লাগিছে নেকি ডেভিড? এনেকৈ ভয় কৰিলে লোকৰ কাৰণে তুমি কাম কৰিব নোৱাৰিবা নহয়। মানুহৰ ভালৰ কাৰণে কাম কৰিবলৈ হ'লে সাহস লাগিব। মই নিজৰ কাৰণে ভয় কৰা নাই দাদা। যদি সিহঁতে আপোনাক কিবা কৰি দিয়ে মই সহ্য কৰিব নোৱাৰিম, সেইকাৰণেহে কৈছোঁ। মোক কি কৰিব সিহঁতে? মাৰি পেলাব? মাৰিব নোৱাৰিলেও আপোনাক অপমানটো কৰিব পাৰিব। গতিকে আপুনি অলপ নিজৰ কথা ভাবক। অলপ দিন পাহাৰত নাযাব। ঠিক আছে, তুমি কৈছা যেতিয়া মই তোমাৰ কথা মানিম। তোমাৰ অবাধ্য হৈ মই একো কামেই নকৰোঁ, কাৰণ তুমি মোৰ ভাই, পাহাৰীয়া ভাই। ব'লা। বলক। দে খতম কৰি দে, খতম কৰি দে আমাৰ পাহাৰটো। চব শিল ভাঙি লৈ যা। পাত্ৰবিলাক ভাঙি ভাঙি নি বিক্ৰী কৰি দে। পাহাৰ খতম হৈ যাওক। তহঁতৰ কি লোকচান হ'ব? গছবোৰ কাটি কাটি টকলা কৰি দে। আমাৰ ডাঙৰ ডাঙৰ মানুহবিলাকে তহঁতক পাহাৰটো বিক্ৰী কৰি দিছেতো। তহঁতৰ কি দুখ আছে? লৈ যা,
চব লৈ যা। চব নি শেষত পাহাৰৰ মানুহবোৰক বান্ধি লৈ যাবি আৰু তহঁতৰ ঘৰৰ চাকৰ বনাবি। কৰ লৈ যা। কিন্তু এই পাহাৰত এতিয়াও এজন বিক্ৰী নোযোৱা মানুহ আছে। এই বিৰচাই তহঁতক বাধা দিব। মই অকলশৰে পাহাৰখন বচাম। চাই থাক তহঁতে। অঁ, এইটো দেখোন GSI পৰা মেইল আহিছে, লেব টেষ্ট। য়েছ, আই গট ইট। থেংক গড, মোৰ ইমান দিনৰ কষ্ট সফল হোৱাৰ পথত। ছাৰ কি হ'ল বিকাশ, ইমান অধৈৰ্য হৈ আহিছা যে? মোৰ গৱেষণাৰ বিষয়ে নুসুধে নেকি ছাৰ? শুনিম, তাৰ আগতে তুমি অলপ ধৈৰ্য ধৰাচোন। তাৰ আগতে মোৰ কথাখিনি শুনক ছাৰ। বিকাশ, কোনো কথাতে ইমান এক্সাইটেড হোৱাটো ভাল নহয়। তোমাৰ উৎসাহখিনি কণ্ট্ৰল কৰা। বিকাশ, অতি আৱেগে মানুহক অপকাৰ কৰে, জানা নহয়? তুমি পাহাৰৰ মাটিৰ ওপৰত ৰিচাৰ্চ কৰি আছা, এদিন তাৰ ৰিজাল্ট পাবাই। তাতে ইমান এক্সাইটেড হোৱাৰ কি কাৰণ আছে? তুমি কাৰ্য কৰিছা, তাৰ ফল পাবা। টেক ইট ইজি বিকাশ। কিন্তু মোৰ ফলাফলটো ভাল নে বেয়া সেইটো আপোনাৰ জানিবৰ ইচ্ছা হোৱা নাই নে ছাৰ? তোমাৰ উৎসাহ দেখিয়ে গম পাইছোঁ যে ৰিজাল্ট ভাল হৈছে। পাহাৰৰ মাটিৰ তলিত পাইনাইট থকাটো কনফাৰ্ম ছাৰ। ঐ ডেভিড বাইদেউ, আপুনি ইয়াত ক'ত যায়? মই তোমাক লগ কৰিম বুলি আহিছিলোঁ। মোক লগ কৰিবৰ বাবে কিবা জৰুৰী কথা আছে নেকি বাইদেউ? মই তোমাৰ লগত অকলে অলপ কথা পাতিম বুলি আহিছিলোঁ। কি কথা বাইদেউ? এটা কাম কৰোঁ, ক'ৰবাত বহি লৈ কথা পাতোঁ ব'লা। তোমাৰ ঘৰত যাবলৈ দেৰি হোৱা নাইতো? নাই, দেৰি নহয়। দেৰি হ'লেও কথা নাই, বিকাশ দাদাৰ লেবতে থাকি যাম। তুমি কেতিয়াবা বিকাশৰ লেবত থাকা নেকি? কেতিয়াবা পাহাৰ যাবলৈ দেৰি হ'লে আৰু কেতিয়াবা পিছদিনা সোনকালে ক্লাছ থাকিলে মই দাদাৰ লেবতে থাকি দিওঁ। আচ্ছা ডেভিড, বিকাশেনো লেবত ইমান কি ৰিচাৰ্চ কৰি থাকে মোক এবাৰ কোৱাচোন। পাইনাইট হৈছে এটা দুষ্প্ৰাপ্য খনিজ পদাৰ্থ। এনে এটা পদাৰ্থ এইটো পাহাৰত পোৱা সম্ভৱনে? 1950 চনত ম্যানমাৰৰ কিছু কিছু ঠাইত এই মূল্যৱান পদাৰ্থবিধ পোৱা গৈছিল। হিমালয়ান বেল্ট হোৱাৰ কাৰণেই আমাৰ এই পাহাৰ আৰু ম্যানমাৰৰ পাহাৰৰ লগত এটা ইণ্টাৰনেল লিংক আছে। গতিকে এই মূল্যৱান পদাৰ্থবিধ আমাৰ এই পাহাৰতো থাকিব পাৰে ছাৰ। অহ, তুমি দেখিছোঁ পাইনাইটৰ বিষয়ে বহুতখিনি কথা জানা। অঁ, বহুত ষ্টাডি কৰিছা নহয় জানো? মই ৰিচাৰ্চ কৰা বিষয়টোৰ ওপৰত অধ্যয়ন কৰিবই লাগিব ছাৰ। মোৰ গৱেষণাৰ বিষয় আছিল এই পাহাৰটোত থকা শিলাখণ্ডত কেলছিয়াম আৰু মাইকাৰ পৰিমাণ নিৰ্ধাৰণ কৰা। কিন্তু ঘটনাক্ৰমে মই তাত পাইনাইটৰ দৰে মূল্যৱান পদাৰ্থ আৱিষ্কাৰ কৰিলোঁ। এই পাইনাইট হীৰাতকৈ বেছি মূল্যৱান পদাৰ্থ। জানো ছাৰ, আৰু সেইকাৰণেই মোৰ ভাল লাগিছে। বেছি উৎসাহিত হোৱাৰ প্ৰয়োজন নাই বিকাশ। তোমাৰ চলি থকা প্ৰব্লেমখিনি কথা বিকাশে মোক কৈছে। কিছুমান অঞ্চলত এনেকুৱা সমস্যা থাকেই। একেটা অঞ্চলতে কিছুমান ভাল মানুহ থাকে, কিছুমান বেয়া মানুহ থাকে। কিন্তু আমাৰ গাঁওখনৰ বেছিভাগ মানুহে বেয়া হৈ গৈ আছে বাইদেউ। সৰু গাঁওখনৰ যদি প্ৰায়খিনি মানুহে বেয়া হৈ যায়। টকা পইচাৰ লোভ কাৰ নাথাকে কোৱাচোন?
সহজে টকা পোৱাৰ আশাত কিছুমান মানুহে বহুত বেয়া কাম কৰিব পাৰে। চৰ্দাৰৰ পৰা গাঁৱৰ মানুহবোৰৰ অকণমানো লাভ হোৱা নাই। মাত্ৰ চৰ্দাৰে সিহঁতক দমন কৰি ৰাখিছে। অকণমান মদ আৰু এসাঁজ মাংসৰ বিনিময়ত মানুহবোৰ চৰ্দাৰৰ হুকুমত চলি থাকে। গাঁৱৰ মানুহক ব্যৱহাৰ কৰি মুনাফা লৈছে চৰ্দাৰে। ধনী হৈছে চৰ্দাৰ। গাঁৱৰ সেই সাধাৰণ মানুহবোৰ মূৰ্খ, অশিক্ষিত আৰু দুখীয়া হৈয়ে আছে। কিন্তু তোমাৰ দৰে ল'ৰা দেখোন গাঁৱৰ পৰা ওলাই আহিছে। তেনেকৈ অঞ্চলটোত শিক্ষাৰ পোহৰ পৰিব ডেভিড। মাত্ৰ ধৈৰ্য ধৰা। মই কলেজত পঢ়াটোও সিহঁতে ভাল পোৱা নাই। চৰ্দাৰহঁতে বিচাৰে গাঁৱৰ মানুহবোৰ অশিক্ষিত হৈয়ে থাকক। উঠি অহা ল'ৰা ছোৱালীবোৰ যিমানেই অশিক্ষিত হৈ থাকিব সিমানেই সিহঁতৰ তলত ৰাখিব পাৰিব। আমাৰ পাহাৰৰ ল'ৰা বাহিৰত পঢ়িবলৈ যাবলৈ কি দৰকাৰ আছে? কি নাই পাহাৰত? গছ আছে, পথাৰ আছে, খেতি আছে, মাছ ধৰিবলৈ তোৰ নদী আছে। এইবিলাকৰ পৰাই জানো গোটেই মানুহে খাই বৈ চলি থকা নাই? ধুনীয়াকৈ চলি আছে। মন গৈছে কাম কৰিছে, মন গৈছে আৰাম কৰিছে, মন গৈছে ফূৰ্তি কৰিছে। ইহঁতৰ ল'ৰাই নপঢ়ি কি ফলাব? কি ফালিব আৰু? লোকৰ তলত চাকৰ কৰিব। ৰাতিপুৱাই পাহাৰৰ পৰা নামি গৈ দিনটো বেলেগৰ ঘৰত কাম কৰি ৰাতি আহি ভাত এগাল খাই শুই থাকিব। এনেকৈ হ'লে ক'ত উন্নতি হ'ব বাৰু? আমাৰ পাহাৰৰ মানুহ কাৰো চাকৰ হ'বগৈ নালাগে। আমি স্বাধীন মানুহ, স্বাধীনভাৱে থাকিম। সেইটোৱেই। 20 ল'ৰাই কলেজত পঢ়ি কি হৈছেগে? য'ৰ ত'ৰ মানুহ আনি ঘৰত সোমোৱাইছেহি। 20 গোটেইটো মদ খাই ৰাস্তাই ৰাস্তাই গোটেইটো পাগল। বিছা ঘৰলৈ যে ভৈয়ামৰ মানুহটো আহে, আমাৰ মানুহে তাক খেদি খেদি মাৰি পঠিয়াই দিম বুলি তাক ক'বলৈ কৈ দিছোঁ। নেলাগে নেলাগে। কোনোবাই যদি বেয়া উদ্দেশ্য লৈ পাহাৰত কিবা কৰে তেন্তে তাৰ শাস্তি মাছাঙে দিব। বেয়া মানুহৰ ওপৰত মাছাঙৰ দুখ লাগে। তুমি বেলেগৰ কথা ভাবি নিজৰ মনটো বেয়া নকৰিবা ডেভিড। পঢ়াত মন দিয়া। তুমি পঢ়িব লাগিব। বিকাশৰ তোমাক লৈ বহুত সপোন আছে। বিকাশ দাদা বহুত ভাল মানুহ। মোৰ দৰে ল'ৰা এটাক তেওঁ পঢ়াইছে। সেইকাৰণে বিকাশৰ প্ৰতি তোমাৰ দায়িত্ব আছে। দাদাই মোক পঢ়াই মোৰ পৰা একো বিচৰা নাই। তেওঁ বিচাৰিছে মোৰ দ্বাৰা পাহাৰৰ পিছপৰা মানুহখিনিৰ উন্নতি হোৱাটো, পাহাৰৰ বেয়া শক্তিবোৰ নাশ হোৱাটো বিচাৰিছে তেখেতে। মই বিকাশ দাদাৰ সপোন পূৰণ কৰিম। গাঁৱৰ মানুহখিনিক ভাল কৰিম। তোমাৰ উদ্দেশ্য সফল হওক ডেভিড। এতিয়া তুমি যোৱা, বহুত দেৰি হ'ল। কথাবোৰ চিন্তা কৰি নাথাকিবা, চব ভাল হ'ব। মই বেলেগৰ কাৰণে চিন্তা কৰা নাই। চিন্তা হৈছে মোৰ পিতাৰ কাৰণে। আজিকালি পিতাই চৰ্দাৰৰ বিৰুদ্ধে ডাইৰেক্ট কথা ক'বলৈ লৈছে। মই যাওঁ বাইদেউ। অঁ মা, মই বাহিৰত থকাৰ কাৰণে তোমাৰ চিন্তা হ'লেই ন? কি হৈছে পাপাৰ? ৰ'বা ৰ'বা, মই এইমাত্ৰ ঘৰলৈ গৈ আছোঁ। এতিয়া সেই পাহাৰটো মোৰ জীৱনৰ বাবে আটাইতকৈ বেছি মূল্যৱান বস্তু হৈ পৰিছে। পাহাৰত আমাৰ বাদে আন কাকো সোমাবলৈ দিয়া নহ'ব। পাহাৰটো কেৱল আমাৰ, বুজিলি? বুজিলোঁ বছ, কিন্তু মাজে মাজে কিছুমান মানুহে ডিষ্টাৰ্ব কৰি থাকে। আমাক কামনি কৰা মানুহবোৰক আঁতৰাই পঠাব লাগিব। যাৰ পৰা আমাৰ ডিষ্টাৰ্ব হয় তাক জীয়াই ৰাখি লাভ নাই। হয়, বুজি পাইছোঁ। মই মাত্ৰ আপোনাৰ অৰ্ডাৰৰ বাবেহে ৰৈ আছোঁ। মই আমাৰ ৰাস্তা চাফা কৰি আছোঁ, চিন্তা নকৰিব বছ। মা, পাপাইটো ক'ত আছে? লগৰ কেইজনে এম্বুলেঞ্চ দি ইয়ালৈ লৈ আহিছে। পাপা ঠিকে আছেতো?